আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱসৰ এইবাৰৰ মটো হৈছে সকলো মহিলা আৰু ছোৱালীৰ বাবে অধিকাৰ আৰু সবলীকৰণ। এই সবলীকৰণ স্বাৱলম্বিতাৰ এটা অন্যতম উদাহৰণ নিদৰ্শন দাঙি ধৰি আহিছে শিৱসাগৰৰ এগৰাকী উদ্যোগী মহিলাই। তেওঁৰ নাম হৈছে বাগ্মিতা সন্দিকৈ। বাগ্মিতা সন্দিকৈৰ নেতৃত্বত 2013 চনৰ পৰা এটি বস্ত্ৰ শিল্প ইয়াত কুটিৰ উদ্যোগ গঢ়ি তোলা হৈছে শিৱসাগৰৰ নাজান গাঁৱত। মই দেখুৱাইছোঁ এয়া হাতে কামে সকলোৱে ইয়াত বোৱা কটা ব্যস্ত হৈ থাকে। প্ৰতিদিনে এদল মহিলা আৰু ছোৱালীক লগত নেতৃত্বত তেওঁলোকে লগত লৈ আগবাঢ়িছে। সেই বাগ্মিতা সন্দিকৈ বৰ্তমান মোৰ কাষত আছে, কিন্তু তাৰ পূৰ্বে মই এগৰাকী যুৱতীৰ ওচৰলৈ যাম। ইয়াত ব্যস্ত হৈ আছে, অকণমান ৰখাবা। কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে? মোৰ 3 বছৰ হ'ল। 3 বছৰ হ'ল। কেনেকুৱা পাইছে? ভালে লাগে, সকলোৱে মিলিজুলি থাকোঁ আৰু মৰম চেনেহ সকলোখিনি আছে ইয়াত। কাম কৰিবলৈ সব ভালদৰে সকলো সুবিধাই আছে ইয়াত কাম কৰিবলৈ। নিজে উপাৰ্জন কৰিছোঁ আৰু নিজৰ ভৰিত নিজে থিয় দিব পাৰিছোঁ আমি সকলোখিনিয়ে। হয়, এনেধৰণে বহুকেইগৰাকী মহিলা আৰু যুৱতীক নিজৰ ভৰিত থিয় দিব পৰা কৰিছে। এইগৰাকী বাগ্মিতা সন্দিকৈ বৰ্তমান আছে। নমস্কাৰ। নমস্কাৰ, শুভেচ্ছা জনাইছোঁ প্ৰথমে নাৰী দিৱস। হয় হয়, ময়ো আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো নাৰীলৈকে আজি নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব, কেনেধৰণে আগুৱাই নিছে? মই নাৰী হিচাপে নিজেও যিমানখিনি পাৰোঁ কৰি আছোঁ, আৰু লগতে যিখিনি নাৰী ইয়াৰ লগত জড়িত আৰু তেওঁলোককো খুব সুন্দৰভাৱে মই নিজৰ নিচিনাকৈ নিজেও কৰিছোঁ তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ, আৰু তেওঁলোকৰ পৰাও যথেষ্ট মই সঁহাৰি পাইছোঁ। কি আপোনালোকে ইয়াত উৎপাদন কৰে, কেনেধৰণে বিক্ৰী কৰে, এই বিষয়ে জানিব বিচাৰিম। ইয়াততো মই পিয়ৰ মুগা, পাট, এৰী, টচৰ সকলোখিনিয়ে মই কৰি আছোঁ। লগতে কটনৰ মেখেলা চাদৰ, শাৰী আৰু দৰাৰ পাঞ্জাবী চাৰ্ট, মানে পুৰুষ মহিলা সকলো কাৰণে মই ইয়াত বনাই আছোঁ। আপুনি আচলতে বহু মহিলা ওলাই নাহে, কিন্তু আপুনি বহু বছৰ ধৰি এই কামত জড়িত হৈ আছে। কেনেধৰণে, কি সাহস? নহয়, কাম কৰিবলৈ আচলতে প্ৰথম কথা আমি লাজ কৰিব নালাগিব। আমি যদি লাজ কৰোঁ আমি কাম কৰিব নোৱাৰিম। আৰু ঠিক তেনেদৰে মই মহিলাখিনিক সেই উৎসাহটো দিছোঁ যে আমি কাম কৰিছোঁ, আমি নিজে সাহস দিছোঁ, আমি নিজৰ কামটো নিজে কৰি আমি নিজে উপাৰ্জন কৰিছোঁ, আমি কাৰোবাৰ এতিয়া আশা কৰিব লগা নহয়। ঠিক সেইখিনি কথা বুজি পোৱাৰ পিছত সকলো নাৰী ওলাই আহিছে। হয়, মই ইয়াত দেখুৱাইছোঁ এইসকল মহিলা আৰু যুৱতী এনেধৰণে লৈ আগবাঢ়িছে। হাতে কামে তেওঁলোকে প্ৰতিদিনে ইয়াত থাকে। অত্যাধুনিক তাঁতশাল আছে। ইয়াৰ উপৰিও পৰম্পৰাগত আমাৰ যি থলুৱা তাঁতশাল, সেই তাঁতশালো আছে, যঁতৰ আছে। যিবিলাক সামগ্ৰী আচলতে বস্ত্ৰ উৎপাদন কৰাৰ বাবে মেখেলা চাদৰ, গামোচা, বিভিন্ন থলুৱা তথা পৰম্পৰাগত সাজপাৰ প্ৰস্তুত কৰিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন হয়, সেই সকলোবিলাক তেওঁলোকে ইয়াত কেইবাবছৰ পূৰ্বে ইয়াত স্থাপন কৰিছিলে। আৰু তাৰ পিছত এনেধৰণেই বাগ্মিতা সন্দিকৈৰ নেতৃত্বত এইসকল মহিলা জড়িত হৈ পৰিছে। মই তেওঁলোকৰ ভাষ্য ল'ম। ইয়াত দেখিছে এনেধৰণে আগবাঢ়িছে। বাইদেউ, আজি নাৰী দিৱস, হয়, শুভেচ্ছা জনাইছোঁ। থেংক ইউ। কি ধৰণে জড়িত হৈ আছে ইয়াত? আমি ইয়াত তাঁতশালৰ আমি অভিনয় ইয়াত জড়িত আছোঁ, কৰি আছোঁ, তাঁত লগাইছোঁ। এতিয়া বৰ্তমান আমি বাতি আহি আছোঁ টচৰ। কিমান দিন হ'ল আপুনি ইয়াত জড়িত হৈ? মই ইয়াত 5 বছৰ চলি আছে এতিয়া। পৰিয়াল চলি আছে? পৰিয়াল চলি আছে ধুনীয়াকৈ। বাইদেউৰ পৰিচালনা কেনেকুৱা? ধুনীয়া, তেওঁ ধুনীয়া। হয়, মই দেখুৱাইছোঁ ইয়াত এনেধৰণেই বাগ্মিতা সন্দিকৈয়ে এক অন্যতম মহিলা স্বাৱলম্বিতাৰ দিশটো অন্যতম আচলতে সুন্দৰকৈ ইয়াত নিদৰ্শন দাঙি ধৰিছে। তেওঁলোকে স্বাৱলম্বী হৈছে। মই বাইদেউ, কিমান বছৰ ইয়াত কৰ্মৰত হৈ আছে? ইয়াত প্ৰথম অৱস্থাৰ পৰা আছোঁ। কেনেকুৱা ধৰণৰ কাম কৰি কেনেকুৱা? ভালে লাগিছে ইয়াত বাইদেউৰ নেতৃত্বত। ভালে পাইছোঁ। উপাৰ্জন ঠিকে আছে? ঠিকে আছে। মই ইয়াত দেখুৱাইছোঁ যে শিৱসাগৰৰ ইয়াত এই যুগ টেক্সটাইল নামেৰে তেওঁলোকে নাম থৈছিলে, আৰু 2013 চনৰ পৰা এক অবিৰত যাত্ৰা তেওঁলোকে চলাই আহিছে। বাইদেউৰ পৰা জানিব বিচাৰিম মই পুনৰ, আপোনালোকে কলৈ চাপ্লাই যোগান ধৰে ইয়াৰ পৰা উৎপাদিত? ইয়াৰ পৰা আমি যিখিনি বনাওঁ সেইখিনি আমাৰ অসমৰ বাহিৰলৈও আমাৰ বস্তু গৈ থাকে। কিমানগৰাকী মহিলা যুৱতী জড়িত হৈ আছে?
30 গৰাকী মহিলা যুৱতী জড়িত হৈ আছে। 30 গৰাকী হয় হয় 30 গৰাকী মহিলা যুৱতীক এনেধৰণে আচলতে ইয়াত জড়িত কৰাই ৰাখিছে। তেওঁলোকে নিজেই সূতা ইয়াত কাটে, বয়, ইয়াত কাপোৰ প্ৰস্তুত কৰি বাহিৰলৈও অসমৰ বাহিৰলৈও তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰে, বিপণীও খুলি লৈছে আৰু এনেধৰণেই স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দেখুৱাই আহিছে। যি সময়ত বহু মহিলাই লাজ কৰে বা সাহসেৰে ওলাই নাহে কাম কৰিবলৈ, কিন্তু এইসকল মহিলাক একত্ৰিত কৰি বাগ্মিতাৰা সন্দিকৈ যিধৰণে আগুৱাই গৈছে, এয়া বহুতৰে বাবে এক অন্যতম উদাহৰণ হৈ ৰওক, সাহসৰ প্ৰতীক হৈ ৰওক। আমি আজি এই নাৰী দিৱসৰ দিনটোত তাকে কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।